কৰিব বিচাৰিছোঁ আমাক 12 মাহৰ বাবে আমাক মজুৰি দিয়ক, আমাক 10,000 টকাকৈ প্ৰতি মাহে আমাক দিয়ক আৰু আমাক যিখিনি ৰান্ধনি কাম হেৰুৱাব তেখেতসকলৰ বয়সৰ অনুপাতে যিখিনি কাম হেৰুৱাব তেখেতসকলক এককালীন আমাক 3 লাখ টকাকৈ তেওঁলোকে প্ৰদান কৰক আৰু আমি বিচাৰিছোঁ আমাৰ যাতে ৰান্ধনিখিনিক দুখীয়া মহিলাখিনিক যাতে বঞ্চিত নকৰি কোনো প্ৰাইভেট কোম্পানীলৈ আমাক ৰান্ধনিখিনিক কামটো আমাক নিদিয়ে সেইটোৰ কাৰণে আমি অনুৰোধ আগৰ পৰাও কৰি আহিছোঁ আজিও কৰিছোঁ আমি চৰকাৰক প্ৰতিবাৰে আমি অনুৰোধ কৰিছোঁ যাতে আমাক কোনো কাৰণত বঞ্চিত নকৰিব ৰান্ধনি আহিছে কিন্তু তেখেতসকলে প্ৰকৃত ৰান্ধনি নহয় বুলি ক'ব বিচাৰিছোঁ তেখেতসকল যদি ৰান্ধনি হয় 1000 টকাত কেনেকৈ মিঠাই খুৱাব পাৰে ইমান মানুহক 1000 টকা পাই তেওঁলোকে কেনেকৈ মিঠাই খুৱাব তেখেতসকলৰ ল'ৰা ছোৱালী নাই নেকি পঢ়া শুনাৰ কোনো ল'ৰা ছোৱালী নাই নেকি খৰচ নাই নেকি আজি আমি গাড়ী ভাড়াটো উলাই আহিব পৰা নাই আমি হাঁহ পাৰ বেছি আমি গাড়ী ভাড়া উলাই ইয়াত আহিছোঁ তেখেতসকলৰ প্ৰকৃততে তেখেতসকলৰ ৰান্ধনি নহয় আমাৰ একাংশ শোষককাৰী তেখেতসকলে আমাক ৰান্ধনি বুলি তেখেতসকলে বেনাৰ লৈ তেখেতসকলে পইচাটো আদায় কৰি আছে চৰকাৰক আমি অনুৰোধ কৰিছোঁ তেখেতসকলক সোনকালে আউট কৰক ৰান্ধনি পদৰ পৰা আমি যিখিনি আজি সচলত আহিছোঁ আমি কিমান আবেগত আহিছোঁ আপোনালোকে চাওক কিমান কষ্টত আহিছোঁ কিমান দূৰৰ পৰা আমাৰ ৰান্ধনি বান্ধৱীসকল আহিছে সেই গতিকে মই চৰকাৰক এতিয়াই অনুৰোধ কৰিছোঁ যাতে আমাক 3 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰক।